এতিয়া তৰমুজৰ বতৰ তৰমুজৰ খেতিৰে ভৰি পৰিছে চিপাঝাৰৰ এখন পথাৰ সবতীয়াপাৰৰ কৃষকে নিজ প্ৰচেষ্টাৰে কৰিছে তৰমুজৰ খেতি বৰ্তমানলৈ পোৱা নাই কোনো চৰকাৰী সহায় সাহায্য সাৰ বীজ জলসিঞ্চনৰ সুবিধা নোপোৱাৰ অভিযোগ কৃষকৰ ফলত আশা কৰা ধৰণে লাভৱান হোৱা নাই কৃষকসকল কৃষি বিষয়ৰ কাৰ্যালয়লৈ তাতবাতি কাঢ়িও নাপালে কোনো ধৰণৰ সহায় আমি দৃশ্য আপোনালোকক দেখুৱাইছো কেবাগৰাকী কৃষকে বিষয়টো সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে এই সন্দৰ্ভত চিপাঝাৰৰ সাংবাদিক হেমচন্দনৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় এতিয়া তৰমুজৰ বতৰ এনে সময়তে তৰমুজ খেতিত ব্যস্ত হৈ আছে চিপাঝাৰৰ সমুতীয়াপাৰাৰ একাংশ কৃষক মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াতে কেবা বিঘা মাটি এনেদৰে তৰমুজৰ খেতি কৰা হৈছে আৰু তৰমুজৰ লগতে তিয়হৰ খেতিও কৰা দেখা গৈছে কেবা বিঘা মাটি ইয়াতে লমালমে লাগি আছে তৰমুজ এই সমুতীয়াপাৰাৰ তৰমুজ খেতিয়কসকলৰ সৈতে আমি উপস্থিত আছো কেনে ধৰণে ইয়াতে কেবা বছৰ ধৰি কৃষি কৰ্মত জড়িত হৈ আছে তৰমুজ খেতিৰে তেওঁলোকে কেনেদৰে জীৱন জীৱিকাৰ সপোন ৰচনা কৰিছে আৰু কি অসুবিধা এই ক্ষেত্ৰত আমি তেওঁলোকৰ সৈতে কথা পাতিম দাদা যেহেতু আপোনালোকে কেবা বছৰ ধৰি ইয়াতে খেতি কৰি আছে কেনে ধৰণে আৰম্ভ কৰিছিল খেতি আৰু বৰ্তমান কি পৰিস্থিতিত আপোনালোকে খেতি কৰি আছে আমাৰ প্ৰথম কথা হ'ল মানে জলসিঞ্চনৰ ব্যৱস্থা এই আপোনালোকে দেখাই পাইছে এই ভাৰখন এবাৰ গোটেই এবিঘা মাটিত পানী দিব লাগিলে মোৰ 3 দিন লাগে এনেকৈ কাৰণ এই মানে সঘনাই কৰি থাকিবও নোৱাৰি মানে 1 ঘণ্টাত 3 ভাৰ 4 ভাৰ এনেকৈ আনি পেলাই দিয়া যায় এই পৰ্যায় আপোনালোকে আজি দেখক আৰু সমগ্ৰ অসমবাসীয়ে চাওক আমাৰ সমুতীয়াপাৰা গাঁওবাসীৰ পৰিস্থিতি কেনেকুৱা এই কৃষি ক্ষেত্ৰৰ লগত একদম জলসিঞ্চনৰ ব্যৱস্থা কোনো ব্যৱস্থাই নাই আৰু আজি মই 2000 চনৰ পৰা এই ক্ষেত্ৰত তৰমুজ খেতিৰ লগত মই জড়িত হৈ আছো আৰু কোনো দিনে আমি মানে চৰকাৰী সুবিধাটো পোৱাই নাই বুলি ক'ব পাৰি কাৰণ বিশেষকৈ আমাৰ জলসিঞ্চনটো আপুনি এগৰাকী পুৰস্কাৰপ্ৰাপ্ত কৃষক হয় মই কেওট জাতিৰ ল'ৰা গতিকে মই আজি 2000 বোধহয় 3 বছৰ হ'ল মই আমাৰ পাঠৰীঘাট শাখাৰ পৰা মই সন্মান পাইছিলোঁ জাতীয় সন্মান এইবাৰ জিলা পৰ্যায়তো মই সেই সন্মানটো মোক দিছে গতিকে মই বৰ্তমান জাতিৰ ফালৰ পৰা মই সেই সন্মানটো পাইছোঁ কিন্তু মই এইবাৰ সেই সন্মানটো পোৱাৰ কাৰণে মোক এইবাৰ PM কিষাণৰ পইচাটো মোক এইবাৰ দিছে নিশ্চয় আকৌ আহিম আপোনাৰ ওচৰলৈ তাৰ আগতে আছে এগৰাকী উদ্যমী যুৱক আপোনালোকে কেতিয়াৰ পৰা ইয়াতে খেতিত ব্যস্ত হৈ আছে হয় শুনা পোৱা মতে 40 বছৰ আগৰ পৰাই এই তৰমুজ আৰু তিয়হৰ খেতিটো হৈছে এই অঞ্চলত হয় মোৰ ঘৰত মা দেউতা খেতিৰ লগত জড়িত নহয় কোনো কাৰণতে কিন্তু ওচৰ চুবুৰীয়াখিনি জড়িত হয় ওচৰ চুবুৰীয়া লোকৰ পৰা পৰামৰ্শ লৈ তেওঁলোকক দেখি মই যোৱা 8 বছৰৰ পৰাই এই ক্ষেত্ৰত জড়িত হৈ আছোঁ যদিও বিগত যোৱা 4 বছৰ মই বিফল হৈছিলোঁ পানীৰ অসুবিধা বা বানপানীৰ কাৰণতে হওক তথাপিতো হাৰ মানি যোৱা নাই খেতি কৰি গৈছোঁ অসমীয়া যুৱক হিচাপে শিক্ষিত যুৱক হিচাপে কৃষি কৰ্মত জড়িত হৈ খেতি কৰি গৈছোঁ এইবেলিও প্ৰায় 40,000 টকা ব্যয়েৰে এই খেতি পথাৰত নামিছোঁ এবাৰ পানী বহুত অসুবিধা পাইছোঁ যিটো কষ্ট হিচাপে যিখিনি ফচল হ'ব লগা আছিলে পানীৰ অসুবিধা হেতুকে সেই ফচল পোৱা নগ'ল আমি দুঃখিত আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ আমাৰ এই সমুতীয়াপাৰা গাঁওবাসীৰ জলসিঞ্চনৰ ব্যৱস্থা কৰি আমাৰ এই দুখীয়া কৃষকখিনিক যাতে অলপ সকাহ দিয়ে সেইটোৱে আহ্বান যিখিনি তৰমুজ উৎপন্ন হয় বা তিয়হ উৎপন্ন হয় ক'ত বিক্ৰী কৰে এইখিনি আচলতে আমাৰ থলুৱা বজাৰত হয় আৰু বিশেষকৈ আমাৰ ঐতিহ্যমণ্ডিত চিপাঝাৰ ঘোঁৰাবান্ধা দেউলত আমাৰ সমতীয়াৰ গৌৰৱ বুলি ক'ব লাগিব তাত ঘোঁৰাবান্ধা দেউলত সমতীয়াৰ তৰমুজটো থাকিবই লাগিব আৰু আমাৰ এটা গৌৰৱ হয় তাত যে সমতীয়াৰ তৰমুজ আমি বিক্ৰী কৰিছোঁ আৰু তেওঁলোকৰ কিন্তু খাবৰ কাৰণে অনুপ্ৰাণিত হৈ থাকে যে সমতীয়াৰ তৰমুজে খাম আমি বাহিৰৰ পৰা অহা তৰমুজ কোনো কাৰণত নাখায় তাত আৰু এগৰাকী বাইদেউ আছে তেওঁ নিজেও এই তৰমুজ খেতিৰ লগত জড়িত বাইদেউ আপুনি কেতিয়াৰ পৰা ইয়াতে খেতি জড়িত হৈ আছে 2000 চনৰ পৰা খেতিত জড়িত তৰমুজ আৰু তিয়হৰ খেতি এতিয়া হেৰি নাপাওঁ এই কিছুমান পানী নাই আৰু সাৰ পানীও সেনেকৈ নাপাওঁ নিজে তাৰমানে খৰচ কৰি পেলাই আনিব লাগে আৰু বীজো নাপাওঁ স্থানীয় কৃষি বিভাগৰ লগত যোগাযোগ কৰিছে যোগাযোগ কৰিছোঁ গাঁও সেৱকৰ লগত বীজ পাই নে বীজ নেদে সাৰো নেদে আপোনালোকে সাৰবোৰ কি কৰে সাৰ আমি এনে কিনি আনো খাব মাৰাৰ পৰা আৰু নিজেও তাৰমানে উৎপাদন কৰোঁ তাৰমানে গৰু হেৰিকে গোবৰৰ পৰা সেনেকৈ কৃষি বিভাগত যে চৰকাৰে এটা পইচা দিছে সেইটো পাই আছোঁ বাৰু সেইটো পাই আছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত